হেল্ল', এইবিলাক চিনি পাইছানে? এইটো এটা আপুৰুগীয়া দুষ্প্ৰাপ্য এইটো ফল হয়। এইটো একেবাৰে নাইকিয়া হৈ গৈছে। আমাৰ ঘৰততো নাই। এতিয়া বেলেগৰ পৰা পাৰি আনি মই দেখুৱাব বিচাৰিছোঁ, কাৰণ এইটো পোৱা নাযায় সহজতে। আৰু ইয়াৰ নামটো হৈছে, আমাৰ ইণ্ডিয়াত কয় কফি প্লাম, আমি অসমীয়াতে কওঁ পনিয়ল বুলি কওঁ। আৰু ইয়াৰ কেঁচাতে সেউজীয়া হয় দেখিবলৈ, আৰু এতিয়া পকিলে আৰু ৰঙচুৱা হৈ গৈছে। এতিয়া কেনেকৈ খোৱা হয় জানা নাই? এইটো পিটিকি পেলাই খোৱা হয়, তাৰমানে অকণমান মোহাৰি পেলাই এনেকৈ। যেতিয়া ৰঙচুৱা হৈ যাব নহয়, তেতিয়া এনেকৈ অকণমান পিটিকি খালে ইয়াত সোৱাদযুক্ত হয়। ঠিক আছে। আৰু ইয়াৰ বৈজ্ঞানিক নাম হৈছে ফ্ৰেকুচিয়া জেংগোমাছ। তাৰপিছত ইয়াৰ উপকাৰিতা, ইয়াক প্ৰিজাৰ্ভেশ্যনৰ কাৰণে ব্যৱহাৰ কৰা হয়, আৰু ডাইজেষ্টৰ কাৰণে ভাল, খুব ব্লাড প্ৰেছাৰৰ কাৰণেও ভাল। এইখিনি মই উইকিপিডিয়াৰ পৰা চাই পেলাই কৈছোঁ আৰু। গতিকে ইয়াৰ ইণ্ডিয়ান নামটো কফি প্লাম, আৰু অসমীয়াত আমাৰ পনিয়ল, হয়নে? ঠিক আছে, ভালদৰে চাই লোৱা। একদম এতিয়া খাবলৈ সোৱাদযুক্ত হৈ আছে। এতিয়া মোহাৰি খাব পাৰি আৰু। থেংক ইউ।